সফলতা অন্তিম নহয়, বিফলতা মাৰাত্মক নহয়। আচলতে গুৰুত্বপূৰ্ণ হৈছে আগুৱাই যোৱাৰ সাহস। এই শব্দবোৰ কেৱল এটা সুচিন্তা নহয়, বৰঞ্চ অহা ৭২ ঘণ্টাৰ বাবে আপোনাৰ মূল মন্ত্ৰ বুলি প্ৰমাণিত হ'ব। মই এনেকৈ কিয় কৈছোঁ? এই সময়খিনি সাধাৰণ নহয়, বিশেষকৈ কৰ্কট লগ্নৰ জাতকসকলৰ বাবে। বুজি লওক, আপুনি আৱেগ বা ভাৱনাৰ গৰাকী। আপোনাৰ কুষ্ঠিত চন্দ্ৰ কেৱল এটা উপগ্ৰহ নহয়, আপোনাৰ লগ্নেছ অৰ্থাৎ আপোনাৰ অস্তিত্ব, আপোনাৰ পৰিচয় আৰু আপোনাৰ মন। আৰু জ্যোতিষশাস্ত্ৰৰ এটা অটল নিয়ম আছে, যেতিয়া লগ্নেছ পীড়িত হয় তেতিয়া গোটেই ব্যক্তিত্ব ডগমগাই যায়। বৰ্তমান আকাশমণ্ডকত গ্ৰহবোৰৰ এটা আচহুৱা আৰু প্ৰত্যাহ্বানমূলক সমীকৰণ গঢ় লৈ উঠিছে। আনহাতে আপোনাৰ ষষ্ঠ ভাৱত সূৰ্য, মংগল আৰু শুক্ৰৰ তীগ্ৰহী যোগে আপোনাক শত্ৰুৰ সৈতে যুঁজিবলৈ অদম্য শক্তি দিছে। আপুনি বাহিৰৰ জগতত সিংহৰ দৰে গৰ্জন কৰিবলৈ সাজু, কিন্তু আচল প্ৰত্যাহ্বান যুদ্ধক্ষেত্ৰত নহয়, আপোনাৰ মনৰ ভিতৰতহে আছে। আপোনাৰ অষ্টম ভাৱত, যিটো আকস্মিক ঘটনা আৰু গভীৰ ৰহস্যৰ ঘৰ, তাৰ মায়াবী গ্ৰহ ৰাহু আগতেই বিৰাজমান। আৰু এতিয়া আপোনাৰ লগ্নেশ চন্দ্ৰই সেই মৃত্যুতুল্য কষ্ট দিয়া ঘৰটোত প্ৰৱেশ কৰিছে। লগ্নেশ আৰু ৰাহুৰ অষ্টম ভাৱত মিলনে পোনে পোনে গ্ৰহণ যুগ নিৰ্মাণ কৰে। এইটো সেই সময় যেতিয়া তৰ্কিক বুদ্ধি ক্ষীণ হ'বলৈ ধৰে আৰু এটা অচিনাকি ভয়ে মনত বাহ লয়। শনিদেৱে ভাগ্যস্থানৰ পৰা কৰ্মৰ হিচাপ বিচাৰিছে আৰু কেতুৱে ধন ভাৱত বহি আপোনাৰ মাত কথা বা বাণীক তিতা কৰি তুলিছে। এনে পৰিস্থিতিত এটা ভুল সিদ্ধান্ত, আৱেগত কোৱা এটা শব্দই আপোনাৰ গঢ়ি উঠা সম্পৰ্ক আৰু কৰ্মক্ষেত্ৰক লাইনচ্যুত কৰিব পাৰে। কিন্তু ভয় খোৱাৰ প্ৰয়োজন নাই। জ্যোতিষৰ উদ্দেশ্য ভয় খোৱা নহয়, বৰঞ্চ সময়ৰ আগতেই সজাগ কৰাহে। এই বিশেষ আলোচনাত মই আপোনাক কোনো সাধাৰণ ভৱিষ্যফল নুশুনাব। আমি বুজিবলৈ চেষ্টা কৰিম যে অহা ৩ দিনত ব্ৰহ্মাণ্ডৰ এই শক্তিয়ে আপোনাৰ সিদ্ধান্তবোৰক কেনেকৈ প্ৰভাৱিত কৰিব। আমি কথা পাতিম সেই সুৰক্ষা কৱচৰ বিষয়ে আৰু সেই সঠিক উপায়বোৰৰ বিষয়ে, যিয়ে এই গ্ৰহণযোগৰ নেতিবাচক প্ৰভাৱক শূন্য কৰিব পাৰে। যদি আপুনি বিচাৰে যে এই সময়ে আপোনাক ভাঙি পেলোৱাৰ সলনি মানসিকভাৱে আৰু অধিক দৃঢ় কৰি তোলে, তেন্তে এই বিশ্লেষণৰ প্ৰতিটো শব্দ মনোযোগেৰে শুনক। বলক গ্ৰহবোৰৰ এই অংকটো বিস্তাৰিতভাৱে বুজি লওঁ। প্ৰথমে আৰম্ভ কৰোঁ প্ৰথম দিনাৰ পৰা। ২৪ ডিচেম্বৰ, বুধবাৰ। আজি বৰত চতুৰ্থীও হয়, যিটো বিঘ্নহৰ্তা গণেশ দেৱতাৰ দিন। আজিৰ দিনটো কৰ্কট লগ্নৰ লোকসকলৰ বাবে দুমুখীয়া তৰোৱালৰ দৰে। মই এনেকৈ কিয় কৈছোঁ? এইটো বুজিবলৈ আমি চন্দ্ৰৰ গতি অতি সূক্ষ্মভাৱে চাব লাগিব। দিনৰ আৰম্ভণিৰ পৰা সন্ধিয়া ৭:৪৬ চন্দ্ৰ আপোনাৰ সপ্তম ভাৱ অৰ্থাৎ মকৰ ৰাশিত থাকিব। সপ্তম ভাৱ হৈছে অংশীদাৰিত্বৰ, জীৱনসংগীৰ, দৈনন্দিন ব্যৱসায়ৰ আৰু ৰাইজৰ সৈতে সম্পৰ্কৰ। সন্ধিয়া ৭:০৪ বাবে যথেষ্ট অনুকূল। যদি আপুনি কোনো ক্লায়েণ্ট মিটিঙৰ বাবে গৈ আছে বা কোনো ডিল ফাইনেল কৰিবলগীয়া আছে, তেন্তে এই সময় উত্তম। আপোনাৰ ফকাছ মানুহৰ সৈতে জড়িত হোৱাত থাকিব। আপুনি আপোনাৰ পাৰ্টনাৰৰ সৈতে ভাল তালমিল অনুভৱ কৰিব। ইমোচনেল বা আৱেগিক সংযোগ ভাল থাকিব। কিন্তু ঘড়ীত যেতিয়াই সন্ধিয়া ৭:৪৬ বাজিব, এটা ডাঙৰ পৰিৱৰ্তন আহিব। চন্দ্ৰই মকৰ ৰাশি এৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। কুম্ভ ৰাশি আপোনাৰ কুষ্ঠিৰ অষ্টম ভাৱ। অষ্টম ঘৰ হঠাতে অহা বিপদ, গভীৰ ৰহস্য, ভয় আৰু বেদনাৰ ঘৰ। আৰু তাত আগৰ পৰাই ৰাহু বহি আছে। চন্দ্ৰই অষ্টম ঘৰত খোজ দিয়াৰ লগে লগে আপুনি আপোনাৰ স্বভাৱত হঠাতে পৰিৱৰ্তন অনুভৱ কৰিব। হ'ব পাৰে আপুনি সন্ধিয়া ঘৰত বহি আছে আৰু হঠাতে আপোনাৰ কিবা এটা উদ্বেগ বা এনজাইটি যেন অনুভৱ হ'ব। কোনো কাৰণ নোহোৱাকৈ মন বেয়া লগা বা কোনো পুৰণি বেয়া স্মৃতি সজীৱ হৈ উঠা, এইবোৰ অষ্টম ঘৰৰ চন্দ্ৰৰ লক্ষণ। ৰাহুৱে তাত ধোঁৱা সৃষ্টি কৰে। আপোনাৰ এনে লাগিব যেন ভৱিষ্যত অন্ধকাৰময়, কিন্তু বাস্তৱত তেনে একো নহয়। এয়া কেৱল এটা ভ্ৰম। কেৰিয়াৰৰ দিশৰ পৰা চালে, যিহেতু আপোনাৰ ষষ্ঠ ভাৱত সূৰ্য আৰু মংগলৰ দৰে দুটা উগ্ৰ গ্ৰহ বহি আছে, আপুনি দিনটোত অফিচত খুব শক্তিৰে কাম কৰিব। আপুনি আপোনাৰ প্ৰতিযোগীসকলক পিছ পেলাই দিব। কিন্তু মোৰ পৰামৰ্শ এয়াই যে সন্ধিয়া হোৱাৰ লগে লগে আপোনাৰ বছ বা সহকৰ্মীসকলৰ সৈতে কোনো ধৰণৰ তৰ্কত লিপ্ত নহ'ব। সন্ধিয়াৰ পাছত আপোনাৰ সহনশক্তি কমি যাব। যদি আপুনি নাইট শ্বিফ্টত কাম কৰে, তেন্তে আজি ৰাতি কামত ফ'কাছ কৰা খুব কঠিন হ'ব। এতিয়া কথা পাতোঁ আমাৰ সেই আই মাতৃ আৰু ভনীসকলৰ বিষয়ে, যিসকল ঘৰৰ ধৰণী অৰ্থাৎ গৃহিণীসকল। কৰ্কট লগ্নৰ গৃহিণীসকল স্বভাৱতে বৰ আৱেগপ্ৰৱণ আৰু যত্ন নৌতা হয়। আজিৰ দিনটো আপোনাৰ বাবে দুটা বেলেগ বেলেগ ৰঙত ৰঙীন হৈ আছে। সন্ধিয়া ৭:৪৬ বজালৈ চন্দ্ৰ সপ্তম ভাৱত আছে। আজিৰ দিনত আপুনি ঘৰ সজোৱাত বা মেনেজমেণ্টত খুব ভাল অনুভৱ কৰিব। যদি আপুনি আপোনাৰ স্বামীৰ সৈতে শ্বপিং কৰিবলৈ যাব বিচাৰে বা ঘৰৰ বাবে কিবা নতুন বস্তু কিনিব বিচাৰে, তেন্তে সূৰ্যাস্তৰ আগতে কৰি লওক। স্বামীৰ সহযোগিতা পাব আৰু ঘৰৰ পৰিৱেশ আনন্দময় হৈ থাকিব। কিন্তু সাৱধান,
সন্ধিয়া চন্দ্ৰ অস্তম ভাৱলৈ যোৱাৰ লগে লগে আপোনাৰ মনত এটা আচহুৱা বোজা আহিব পাৰে। আপুনি হঠাতে অনুভৱ কৰিব পাৰে যে মই সকলোৰে বাবে ইমান কৰোঁ, কিন্তু মোৰ কোনো কদৰ নাই। এই চিন্তাটো ৰাহুৱে সুমুৱাই দিছে। সেয়ে আজি ৰাতি পাকঘৰত কাম কৰোঁতে বা ভাত বাঢ়োতে নিজৰ খং নিয়ন্ত্ৰণত ৰাখিব। সৰু কথাত স্বামীৰ লগত কথা কটাকটি হ'ব পাৰে, যিটো ৰাহুৰ কাৰণে ডাঙৰ কাজিয়ালৈ ৰূপান্তৰ হ'ব পাৰে। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে স্বাস্থ্যৰ দৃষ্টিতো আজিৰ দিনটো বিশেষভাৱে গুৰুত্ব দিবলগীয়া। আপোনাৰ ষষ্ঠ ভাৱত শুক্ৰ, সূৰ্য আৰু মংগলৰ যুতি আছে। সূৰ্য আৰু মংগলে শৰীৰত অত্যধিক গৰম, এচিডিটি বা ব্লাড প্ৰেছাৰ বঢ়াব পাৰে। আনহাতে শুক্ৰই হৰমনৰ ভাৰসাম্যহীনতা দিব পাৰে। সন্ধিয়া যেতিয়া চন্দ্ৰ অষ্টম ঘৰলৈ যাব, তেতিয়া ই মানসিক চাপক শাৰীৰিক বিষলৈ সলনি কৰিব পাৰে। আজি ৰাতি ভৰিত বিষ বা মাইগ্ৰেইনৰ সমস্যা হ'ব পাৰে। পানী প্ৰচুৰ পৰিমাণে খাব। টকাৰ ক্ষেত্ৰত দিনত ব্যৱসায়ৰ পৰা লাভ হোৱাৰ যোগ আছে, কিন্তু সন্ধিয়াৰ পাছত আপোনাৰ পাৰ্চ বা ৱেলেটটো বন্ধ ৰাখিব। 25 ডিচেম্বৰ, বৃহস্পতিবাৰ। বন্ধুসকল, মই আপোনালোকক ভয় খুৱাব বিচৰা নাই, কিন্তু এজন ঢাল জ্যোতিষী তেওঁহে গাঁতত পৰাৰ আগতেই আপোনাক জনাই দিয়ে। আজিৰ দিনটো কৰ্কট লগ্নৰ লোকসকলৰ বাবে ৰেড এলাৰ্টৰ দিন। আজি চন্দ্ৰ গোটেই 24 ঘণ্টা আপোনাৰ অষ্টম ভাৱত অৰ্থাৎ কুম্ভ ৰাশিত থাকিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, পুৱা 8 ঘণ্টা 8 মিনিট 8 ছেকেণ্ড বজাত AM চন্দ্ৰই শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰিব। শতভিষা নক্ষত্ৰৰ স্বামী হৈছে ৰাহু। অৰ্থাৎ পৰিস্থিতিটো এনেকুৱা যে চন্দ্ৰ অষ্টম ঘৰত আছে, ৰাহুৰ লগত আছে আৰু ৰাহুৰেই নক্ষত্ৰত আছে। ইয়ে এটা সম্পূৰ্ণ গ্ৰহণদোষ সৃষ্টি কৰিছে। আজিৰ দিনত আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব আপোনাৰ নিজৰ চিন্তাধাৰা। ৰাহু আৰু চন্দ্ৰ যেতিয়া লগ লাগে, তেতিয়া ফবিয়া বা অমূলক ভয়ৰ সৃষ্টি কৰে। আপোনাৰ এনে লাগিব যে মানুহে আপোনাৰ বিষয়ে পিঠিৰ পাছত কথা পাতি আছে। আপোনাৰ আপোন মানুহৰ ওপৰত সন্দেহ হ'ব পাৰে। আপুনি ৰাতি ভয়ানক সপোন দেখে বা টোপনি বাৰে বাৰে ভাঙে। মোৰ পৰামৰ্শ এয়াই যে আজি নিজৰ মগজুক বেছি ভৰসা নকৰিব। আজি আপুনি যিবোৰ নেতিবাচক কথা ভাবি আছে, সেয়া 99% মিছা। এয়া ৰাহুৰ খেখেল। ইয়াত আৰু এটা ৰিস্ক বা বিপদ আছে। আপোনাৰ দ্বিতীয় ভাৱ অৰ্থাৎ ধন আৰু বাণীৰ ঘৰত কেতু মহাৰাজ বহি আছে। অষ্টমৰ ৰাহু আৰু দ্বিতীয়ৰ কেতু। এই অক্ষয় সম্পৰ্কবোৰ ভঙাৰ কাম কৰে। আজি আপোনাৰ মুখৰ পৰা এনেকুৱা কিছুমান কথা ওলাব পাৰে, যিয়ে সন্মুখৰ মানুহজনক কাঁড়ৰ দৰে বিন্ধিব। সৰু কথাত ঘৰত ডাঙৰ কাজিয়া হ'ব পাৰে। মোৰ আই মাতৃ আৰু ভনীসকল, গৃহিণীসকলৰ বাবে 25 ডিচেম্বৰৰ দিনটো ধৈৰ্যৰ পৰীক্ষা। জ্যোতিষত অষ্টম ঘৰ, চাহুৰ ঘৰ বা শহুৰ বাৰীৰো হয়। আজি চন্দ্ৰ আৰু ৰাহু দুয়োটাই ইয়াত বহি আছে। চাহু, ননদ বা শহুৰ বাৰীৰ কোনো সদস্যৰ সৈতে আজি ভুল বুজাবুজি চৰম পৰ্যায়ত হ'ব পাৰে। তেওঁলোকে কিবা ক'ব আৰু আপুনি তাৰ ভুল অৰ্থ উলিয়াব বা আপোনাৰ পোনপটীয়া কথা তেওঁলোকৰ গাত লাগিব। আজিৰ দিনটোত মৌন হৈ থকাটোৱে আপোনাৰ ঘৰৰ শান্তি বচাই ৰাখিব পাৰে। ইয়াৰ উপৰিও আপোনাৰ ষষ্ঠ ভাৱত মংগল, সূৰ্য আৰু শুক্ৰ তিনিওটা একেলগে বহি আছে। ষষ্ঠ ঘৰ আঘাত আৰু অগ্নিৰ। আজি পাকঘৰত কটাৰী বা জুই ব্যৱহাৰ কৰোঁতে অতি সাৱধান হ'ব। হাত কটা বা জ্বলাৰ ভয় আছে। গৰম তেলৰ পৰা সাৱধানতা অৱলম্বন কৰিব। কামৰ বোজা বহুত বেছি থাকিব, যাৰ ফলত কঁকালৰ বিষ বা ভৰিত ফুলা দেখা দিব পাৰে। আজি ঘৰত কাম কৰা মানুহৰ সৈতে কাজিয়া নকৰিব, নহ'লে তেওঁলোকে কাম এৰি গুচি যাব পাৰে আৰু আপোনাৰ অসুবিধা বাঢ়িব। কেৰিয়াৰৰ কথা ক'বলৈ গ'লে ছুটিৰ দিন, সেয়ে ঘৰতে থকা ভাল। কিন্তু যদি আপুনি কাম কৰি আছে, তেন্তে অফিচ পলিটিক্সৰ পৰা আজি বহু যোজন দূৰত থাকক। অষ্টম ঘৰ ষড়যন্ত্ৰৰ হয়। আজি আপোনাৰ বিৰুদ্ধে কোনো চক্ৰান্ত হ'ব পাৰে বা কোনো পুৰণি ৰহস্য বাহিৰলৈ আহিব পাৰে। আজিৰ দিনটোত কোনো গুৰুত্বপূৰ্ণ ইমেইল 3 বাৰ নপঢ়াকৈ নপঠাব। চাকৰি এৰাৰ কথা আজি মনলৈ আহিব, কিন্তু সাৱধান, আজি কোনো সিদ্ধান্ত নল'ব। এই সিদ্ধান্ত আৱেগত লোৱা হ'ব আৰু পাছত ভুল বুলি প্ৰমাণিত হ'ব। টকাক লৈও মাহিলী চাৰ্টত স্পষ্ট ইংগিত আছে প্ৰবঞ্চনা। আজি ৰাহুৱে আপোনাক লোভ দেখুৱাব। কোনোবাই আপোনাক ক'ব যে ইয়াত টকা লগাই দিয়া, ডাবল হৈ যাব। ভুলটো এই ফাণ্ডত ভৰি নিদিব। বক্ৰীগুৰু দ্বাদশ ভাৱত বহি আপোনাৰ খৰচবোৰ নিয়ন্ত্ৰণহীন কৰিব পাৰে। আজি টকা ধৰি ৰাখক, হাতৰ পৰা এৰি নিদিব। স্বাস্থ্যক লৈ এলাৰ্ট হৈ থাকক। ষষ্ঠ ভাৱত গ্ৰহৰ ভিৰ আৰু অষ্টম ঘৰত পীড়িত চন্দ্ৰ। ইয়াৰ অৰ্থ হৈছে আঘাত লগা বা পুৰণি বেমুৰণি বেমাৰ উক দিয়াৰ ইংগিত। চিৰিৰে উঠা-নমা কৰোঁতে বা গাড়ী চলোৱাৰ সময়ত সাৱধান থাকক। আজিৰ দিনটো হিৰ' হোৱাৰ নহয়, সুৰক্ষিত হৈ থকাৰ দিন। ধুমুহাৰ পাছৰ নিস্তব্ধতা, এয়াই অৱস্থা হ'ব 26 ডিচেম্বৰ শুক্ৰবাৰৰ। আজিও চন্দ্ৰ গোটেই দিন কুম্ভ ৰাশি অৰ্থাৎ অষ্টম ঘৰতে থাকিব। তেওঁ পাছত দিনা অৰ্থাৎ 27 তাৰিখৰ পুৱা 3 ডিচেম্বৰ শুক্ৰবাৰৰ। আজিও চন্দ্ৰ গোটেই দিন কুম্ভ ৰাশি অৰ্থাৎ অষ্টম ঘৰতে থাকিব। তেওঁ পাছত দিনা অৰ্থাৎ 27 তাৰিখৰ পুৱা 3 ডিচেম্বৰ শুক্ৰবাৰৰ। আজিও চন্দ্ৰ গোটেই দিন কুম্ভ ৰাশি অৰ্থাৎ অষ্টম ঘৰতে থাকিব। তেওঁ পাছত দিনা অৰ্থাৎ 27 তাৰিখৰ পুৱা
ট্ৰিফেল ডিচেম্বৰ শুক্ৰবাৰৰ। আজিও চন্দ্ৰ গোটেই দিন কুম্ভ ৰাশি অৰ্থাৎ অষ্টম ঘৰতে থাকিব। তেওঁ পাছত দিনা অৰ্থাৎ ২৭ তাৰিখৰ পুৱা ৩ ট্ৰিফেল ডিচেম্বৰ শুক্ৰবাৰৰ। আজিও চন্দ্ৰ গোটেই দিন কুম্ভ ৰাশি অৰ্থাৎ অষ্টম ঘৰতে থাকিব। তেওঁ পাছত দিনা অৰ্থাৎ ২৭ তাৰিখৰ পুৱা ৩ ট্ৰিফেল ডিচেম্বৰ শুক্ৰবাৰৰ। আজিও চন্দ্ৰ গোটেই দিন কুম্ভ ৰাশি অৰ্থাৎ অষ্টম ঘৰতে থাকিব। তেওঁ পাছত দিনা অৰ্থাৎ ২৭ তাৰিখৰ পুৱা ৩ ট্ৰিফেল ডিচেম্বৰ শুক্ৰবাৰৰ। আজিও চন্দ্ৰ গোটেই দিন কুম্ভ ৰাশি অৰ্থাৎ অষ্টম ঘৰতে থাকিব। তেওঁ পাছত দিনা অৰ্থাৎ ২৭ তাৰিখৰ পুৱা ৩ ট্ৰিফেল ডিচেম্বৰ শুক্ৰ। আজি আপুনি নিজক অলপ জোৰ দিব লাগিব। চন্দ্ৰ লাহে লাহে মীন ৰাশিৰ ফালে আগবাঢ়িছে, যিটো নৱম ঘৰ। তাত শনিদেৱ বহি আছে। শনি আৰু চন্দ্ৰৰ সম্পৰ্ক গঢ় লৈছে। ইয়াৰ অৰ্থ হ'ল কাম হ'ব, কিন্তু বৰ লাহে লাহে। যদি আপুনি কোনো এপ্ৰুভেল বা অনুমতিৰ বাবে অপেক্ষা কৰি আছে, কোনো পে'মেণ্ট বা টকাৰ বাবে ৰৈ আছে, তেন্তে আজিও সিদ্ধান্ত পেণ্ডিং হৈ থাকিব পাৰে। ধৈৰ্য নেহেৰুৱাব। গৃহিণীসকলৰ বাবে ২৬ ডিচেম্বৰ দিনটো ৰিকভাৰী বা সুস্থ হোৱাৰ দিন, কিন্তু এলাহ এতিয়াও থাকিব। যোৱা দুদিনৰ মানসিক চাপৰ পাছত আজি আপুনি বৰ ভাগৰুৱা অনুভৱ কৰিব। এনে লাগিব যেন শৰীৰত শক্তি বুলিবলৈ একো নাই। মন যাব যে সব কাম এৰি মাত্ৰ শুই থাকোঁ। মোৰ পৰামৰ্শ এয়াই যে আজি ঘৰৰ ডিপ ক্লিনিং বা গধুৰ কামত হাত নিদিব। যিমান জৰুৰী মাত্ৰ সিমানেই কৰক। আজি আপুনি নিজক অলপ সময় দিয়াৰ প্ৰয়োজন আছে। পঞ্চম ভাৱত বুধ বহি আছে। আজি আপুনি ল'ৰা-ছোৱালীৰ পঢ়া-শুনা বা তেওঁলোকৰ ভৱিষ্যতক লৈ অলপ চিন্তিত হ'ব পাৰে। কিন্তু চিন্তা নকৰিব, বুধ ভাল স্থিতিত আছে। ল'ৰা-ছোৱালীয়ে ভাল কৰিব। যিহেতু চন্দ্ৰ এতিয়া লাহে লাহে নৱম ভাৱ অৰ্থাৎ ধৰ্মভাৱৰ ফালে আগবাঢ়িছে, আজি সন্ধিয়া ঘৰৰ মন্দিৰত বহি 10 মিনিট চাকিৰ শিখাৰ ফালে চাওক বা কোনো ভজন শুনক। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ হেৰুৱা শক্তি ঘূৰাই পাব। সম্পৰ্কবোৰত আজি সন্ধিয়া হোৱাৰ লগে লগে বৰফ গলিবলৈ আৰম্ভ কৰিব। আপুনি আপোনাৰ ভুলৰ অনুভৱ কৰিব পাৰে বা সন্মুখৰজনে বুজাবুজি দেখুৱাব পাৰে। আজি পাৰ্টনাৰক স্পেচ দিয়ক। বেছি লাগি নাথাকিব আৰু বেছি প্ৰশ্ন উত্তৰ নকৰিব। কেতু দ্বিতীয় ঘৰত এতিয়াও সক্ৰিয় হৈ আছে। সেয়ে পুৰণি কথাবোৰ আজি নুচুকিয়াব। এই দিনটো সেই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বৰ ভাল, যিসকলে গৱেষণা, চাইকলজি বা কোনো গভীৰ বিষয়ৰ পঢ়া-শুনা কৰি আছে। অষ্টম ঘৰ গভীৰতাৰ। পঞ্চম ঘৰৰ বুধে আপোনাক সমৰ্থন কৰি আছে। গতিকে মোৰ কৰ্কট লগ্নৰ বন্ধুসকল, যদি আমি এই ৭২ ঘণ্টাৰ সাৰাংশ উলিয়াওঁ, তেন্তে কথাটো একেবাৰে পৰিষ্কাৰ। ২৪ তাৰিখৰ সন্ধিয়াৰ পৰা ২৬ তাৰিখৰ ৰাতিলৈ এই সময় একচন বা কামৰ নহয়, আত্মচিন্তনৰ। বাহিৰৰ পৃথিৱীত আপুনি হয়তো অলপ দুৰ্বল হৈ পৰিব, কিন্তু এই সময় নিজৰ ভিতৰৰ জগতখনক মজবুত কৰাৰ। অষ্টম ঘৰৰ ৰাহুচন্দ্ৰই এটাই বাৰ্তা দিছে, ৰৈ যোৱা, চোৱা, পৰখ কৰা আৰু তাৰ পাছত আগবাঢ়া। ভয় কৰাৰ কোনো কথা নাই। এয়া কেৱল ২-৩ দিনৰ কথা। যেতিয়াই ২৭ তাৰিখৰ সূৰ্য উদয় হ'ব, চন্দ্ৰ আপোনাৰ ভাগ্যস্থানত শনিৰ লগত থাকিব আৰু আপোনাৰ গাড়ী আকৌ ট্ৰেকত দৌৰিবলৈ আৰম্ভ কৰিব। কিন্তু এই ৩টা দিন শান্তিতে পাৰ কৰিবলৈ মই আপোনাক কিছুমান অতি প্ৰভাৱশালী উপায় জনাই আছোঁ। যিহেতু সমস্যাৰ মূল চন্দ্ৰ অৰ্থাৎ মন আৰু ৰাহু অৰ্থাৎ ভ্ৰমৰ অষ্টম ভাৱত মিলন, তেন্তে উপায়ো সেই অনুসাৰেই কৰিব লাগিব। ১. আটাইতকৈ গুৰুত্বপূৰ্ণ উপায় হ'ল শিৱ আৰাধনা। চন্দ্ৰ মন হয় আৰু ভগৱান শিৱই চন্দ্ৰক নিজৰ কপালত ধাৰণ কৰিছে। যেতিয়া চন্দ্ৰ পীড়িত হয়, তেতিয়া ভোলেনাথেই আশ্ৰয়। এই ৩ দিনত, বিশেষকৈ ২৫ ডিচেম্বৰত শিৱলিংগত পানী ঢালিব। সেই পানীত অলপ কেঁচা গাখীৰ আৰু কেইটামান কলা তিল দি ল'ব। কেঁচা গাখীৰে চন্দ্ৰক ঠিক কৰিব আৰু কলা লাতিলে ৰাহু কেতু আৰু শনিক শান্ত কৰিব। তাতে বহি ১০৮ বাৰ ঔঁ নমঃ শিৱায় জপ কৰিব। ই আপোনাৰ মনৰ মানসিক চাপ তৎক্ষণাত শেষ কৰিব। ২. দ্বিতীয় উপায় কেতুৰ বাবে, যি আপোনাৰ ধন আৰু বাণীৰ ভাৱত আছে। এই ৩ দিনত ৰাস্তাৰ কুকুৰক খাদ্য নিশ্চয়কৈ দিব। বিস্কুটেই খুৱাওক বা ৰুটি। ই আপোনাৰ বেংক বেলেঞ্চ আৰু আপোনাৰ মাত কথা দুয়োটাকে ৰক্ষা কৰিব। ৩. যদি ২৫ তাৰিখত বহুত বেছি ঘবৰাহট বা ভয় লাগে, তেন্তে ৰাহুৰ উপায় কৰিব। এটা জঁটা থকা নাৰিকল ল'ব। সেইটো নিজৰ মূৰৰ ওপৰেদি ৭ বাৰ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰাই কোনো বৈ থকা পানীত উটুৱাই দিব বা কোনো মন্দিৰত থৈ আহিব। ই আপোনাৰ ওপৰত ঘূৰি থকা সকলো নেতিবাচক শক্তিক নিজৰ লগত লৈ যাব। ৪. মোৰ গৃহিণীসকলৰ বাবে কিছু বিশেষ উপায়, কাৰণ ঘৰৰ সুখ-শান্তি তেওঁলোকৰ পৰাই আহে। যিহেতু মংগল ষষ্ঠ ভাৱত আছে, তেন্তে এই ৩ দিনত ৰাতি শোৱাৰ আগতে পাকঘৰত গাখীৰৰ পাত্ৰ খুলি নাৰাখিব আৰু উচ্ছিষ্ট বা লেতেৰা বাচন বেচিনত পেলাই নাৰাখিব। ইয়াৰ ফলত ৰাহুৰ প্ৰভাৱ কমিব আৰু ঘৰত বেমাৰ-আজাৰ নাহে। ইয়াৰ উপৰিও ২৫ ডিচেম্বৰৰ পুৱা ঘৰ মচোতে বা পচা লগাওঁতে পানীত অলপ সামুদ্ৰিক নিমখ দি ল'ব। ই ঘৰৰ সকলো নেগেটিভ এনাৰ্জি শুচি ল'ব আৰু পাৰিবাৰিক কাজিয়া নহ'ব। বন্ধুসকল, শেষত ইমানেই কম, আপুনি কৰ্কট লগ্নৰ মানুহ। আপুনি সেই চৰ্তান যিয়ে নিজৰ কোমলতাৰেও কঠোৰ শিল কাটিব পাৰে। এই গ্ৰহগোচৰ আহি থাকিব, গৈ থাকিব। নিজৰ সাহস নেহেৰুৱাব। অহা ৩ দিন সাৱধানে থাকক, শান্ত হৈ থাকক
আৰু ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক। যদি আপোনাৰ এই বিস্তাৰিত বিশ্লেষণ ভাল লাগিছে আৰু আপুনি ভাবে যে মোৰ পৰিশ্ৰম আপোনাৰ কামত আহিছে, তেন্তে এই ভিডিঅ'টো লাইক নিশ্চয় কৰিব। আপোনাৰ এটা লাইকে মোক আৰু ভাল কাম কৰাৰ প্ৰেৰণা দিয়ে। কমেণ্ট বক্সত জয় ভোলেনাথ লিখি নিজৰ উপস্থিতি জনাওক, যাতে মহাদেৱৰ কৃপা আমাৰ সকলোৰে ওপৰত থাকে। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম আপোনাক অতি সোনকালে। তেতিয়ালৈকে নিজৰ আৰু নিজৰ পৰিয়ালৰ বহুত যত্ন ল'ব। ওম নমঃ শিৱায়। হৰ হৰ মহাদেৱ।